আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলৈ গৈ আছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰ টপিক যিটো হৈছে নেৰেশ্যনৰ বিষয়ে। মই আশা কৰোঁ ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব। বিশেষকৈ নেৰেশ্যন শুনাৰ লগে লগে এইচএছ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে অলপ ভয় খায় বা টান পায় টপিকটো। চ' আমাৰ ষ্টাডি লিটছৰ যিবোৰ ভিডিঅ' আমি আপলোড কৰিম বা প্ৰিভিয়াছ ভিডিঅ' আপলোড কৰিছোঁ, যদি তোমালোকে ভিডিঅ'বোৰ চোৱা, মই আশা কৰোঁ তোমালোকৰ নেৰেশ্যনৰ কোনো ধৰণৰ কনফিউজন নাথাকে। চ' আজিৰ ভিডিঅ'টো মই মাত্ৰ 3টা কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিম আৰু এইখিনি তোমালোকৰ ফাইনেল পৰীক্ষা আহিছিল প্ৰিভিয়াছ ইয়াৰত, আৰু এই পেটাৰ্ণত কুৱেশ্যন আহিব তোমালোকৰ নেক্সট ফাইনেল ইয়াৰত। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভালকৈ চাবা, ঠিক আছে। যদি কিবা কনফিউজন থাকে তোমালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব পাৰা। ইয়াত মই ধুনীয়াকৈ তোমালোকৰ ৰুলছখিনি বুজাই দি আছোঁ যে নেৰেশ্যন আমি কেনেকৈ চেঞ্জ কৰিব লাগে। চ' এইটো হৈছে আমাৰ পাৰ্ট 1 ভিডিঅ'। এনেকৈ টোটেল আমি 10টা ভিডিঅ' আপলোড কৰিম। এটা ভিডিঅ'ত 3টা কুৱেশ্যন থাকিব। চ' বেছি কুৱেশ্যন দিলে ভিডিঅ'টো দীঘল হৈ যায়, তোমালোকে বৰিং ফিল কৰা। সেইকাৰণে আমাৰ ভিডিঅ'বোৰ শ্বৰ্ট ভিডিঅ' থাকিব, আৰু এটা ভিডিঅ'ত নেৰেশ্যনত থাকিব 3টা কুৱেশ্যন। যদি তোমালোকে 10টা ভিডিঅ' চোৱা 30টা কুৱেশ্যন থাকিব, প্ৰায় 30টা কুৱেশ্যন থাকিব। আৰু এইখিনি যদি শিকি লোৱা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত কমন থাকি যাব, কাৰণ এই পেটাৰ্ণৰ কুৱেশ্যন পৰীক্ষাত আহিব। চ' তোমালোকে ধুনীয়াকৈ তোমালোকৰ নোটছবোৰত লিখি ৰাখিবা। আমি চাওঁ, ৰমেন ছেড টু প্ৰদীপ, কেন ইউ কাম উইথ মি টু দ্য লাইব্ৰেৰী? প্ৰদীপ ছেড, আই উইল বি বিজি দিছ আফটাৰনুন। চ' নেৰেশ্যন কৰাৰ আগতে প্ৰথমতে আমি চাব লাগিব চেণ্টেন্সটো ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত আছে। চ' এই কুৱেশ্যনটো আছে ডাইৰেক্ট নেৰেশ্যনত। চ' ইয়াত পাৰ্ট 2টা আছে, এই লাইব্ৰেৰীলৈকে এটা পাৰ্ট আৰু ইয়াৰ পিছত আৰু এটা পাৰ্ট আছে, ঠিক আছে। ৰমেন ছেড টু প্ৰদীপ, কেন ইউ কাম উইথ মি টু দ্য লাইব্ৰেৰী। চ' এই কমাৰ আগৰখিনি কোৱা হয় ৰিপৰ্টিং ভাৰ্ব, আৰু উৰ্ধ কমাৰ ভিতৰৰখিনি কোৱা হয় ৰিপৰ্টেড স্পীচ। কমা আৰু ইনভাৰ্টেড কমা থাকিলে ডাইৰেক্ট নেৰেশ্যন, নিশ্চয় তোমালোকে গম পোৱা এইখিনি। চ' প্ৰথমতে চাব লাগিব চেণ্টেন্সটোতো ডাইৰেক্ট নেৰেশ্যনত আছে, কোন ধৰণৰ চেণ্টেন্স ডাইৰেক্ট নেৰেশ্যনত আছে। চ' ৰিপৰ্টেড ইনভাৰ্টেড কমাৰ ভিতৰৰ চেণ্টেন্সটো চোৱা, কুৱেশ্যন মাৰ্ক আছে, মানে ইণ্টাৰগেটিভ চেণ্টেন্স ডাইৰেক্ট নেৰেশ্যন আছে। তেতিয়াহ'লে আমি জানো যে ইণ্টাৰগেটিভ চেণ্টেন্স আমি যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম, তোমালোকে হয়তো আগতে কৰিছা, ক্লাছ 10ত আগতে এইখিনি কৰিছা। ইণ্টাৰগেটিভ চেণ্টেন্স ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে ছেডটোৰ সলনি কি বহে? নিশ্চয় তোমালোকে জানা আস্কড বহে, আস্কড। ছেডটোৰ সলনি কি হ'ব? আস্কড হ'ব। ইয়াৰ পিছত অবজেক্ট কি আছে? প্ৰদীপ আছে, প্ৰদীপ, ঠিক আছে। যেতিয়া কুৱেশ্যন মাৰ্ক থাকিব পিছপিনে, মনত ৰাখিবা, কুৱেশ্যন মাৰ্ক পিছপিনে থাকিব, তোমালোকে ছেডটোৰ সলনি কি লিখিবা? আস্কড লিখিবা। মনত ৰাখিবা, ছেডটোৰ সলনি কি হ'ব? আস্কড হ'ব, ছেডটোৰ সলনি আস্কড। আৰু কমা আৰু ইনভাৰ্টেড কমাৰ সলনি, কমা আৰু ইনভাৰ্টেড কমা থাকিব, কমা আৰু ইনভাৰ্টেড কমাৰ সলনি কি লিখিবা? ইফ লিখিবা, মনত ৰাখিবা। চ' ইণ্টাৰগেটিভ চেণ্টেন্সত ৰিপৰ্টিং ভাৰ্ব ছেডটোৰ সলনি কি বহে? কমা আৰু ইনভাৰ্টেড কমাৰ সলনি ইফ বহে। চ' কেতিয়াবা নহয়, যদি WH থকা ৱৰ্ডৰ দ্বাৰা আৰম্ভ হয় তেতিয়াহ'লে আমি ইফ লিখিব নালাগে, ঠিক আছে। এইখিনিলৈকে আশা কৰোঁ নিশ্চয় বুজি পাইছা। ছেডটোৰ সলনি কি হ'ব? আস্কড হ'ব, কমা ইনভাৰ্টেড কমাৰ সলনি ইফ, ঠিক আছে। ইফ লিখাৰ পিছত তুমি প্ৰনাউনৰ পৰিৱৰ্তন কৰিব লাগিব। ইয়াত প্ৰনাউন কি আছে? ইউ কোন পাৰ্চন? ছেকেণ্ড পাৰ্চন। ছেকেণ্ড পাৰ্চন হ'লে আমি অবজেক্ট চাব লাগিব, ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট চাব লাগিব। ইয়াত ইউ আছে আৰু প্ৰদীপ আছে, ইউ আৰু প্ৰদীপ ল'ৰাৰ নাম নে ছোৱালীৰ নাম? নিশ্চয় সকলো আমি নামটো দেখাৰ লগে লগে ক'ব পাৰিম যে প্ৰদীপ হৈছে এজন ল'ৰা। আৰু ইয়াত যদি ইউ আৰু ইয়াত ল'ৰাৰ নাম থাকে, আমি ইনডাইৰেক্ট কি লিখিম? হি লিখিম, মনত ৰাখিবা, কি লিখিম? হি লিখিম। আৰু যদি ছোৱালীৰ নাম থাকে, ইয়াত কোনো ছোৱালীৰ নাম, এনি গাৰ্লছ নেম, চ' উই হেভ টু ৰাইট শ্বি। যদি ল'ৰাৰ নাম থাকে কি লিখিব লাগিব? হি। ছোৱালীৰ নাম থাকিলে শ্বি। আৰু যদি ইয়াত মি থাকে আমি কি লিখিম? আই লিখিম। এই 3টা কথা মনত ৰাখিবা। ইউৰ সলনি হি হ'ব, ইউৰ সলনি শ্বি হ'ব, ইউৰ সলনি আই হ'ব। হি কেতিয়া হ'ব? ইয়াত যদি ল'ৰাৰ নাম থাকে হি, ছোৱালীৰ নাম থাকিলে শ্বি, আৰু যদি মি থাকে, মোক কয়, তেতিয়াহ'লে আমি কি লিখিব লাগিব? আই লিখিব লাগিব, ঠিক আছে। এতিয়া আমি প্ৰনাউনৰ পৰিৱৰ্তন কৰাৰ পিছত টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব। ইয়াত কি আছে? কেন থাকিলে আমি কি লিখিব লাগে? কুড লিখিব লাগিব। কেন থাকিলে কুড লিখিব লাগে, ঠিক আছে। আৰু কুড উড শুডৰ লগত বাৰবাৰ সদায় প্ৰেজেণ্ট ফৰ্ম বহে। ইয়াত বাৰ্ব কি আছে? কামেই হ'ব, কাম উইথ। এতিয়া চব প্ৰনাউন আকৌ আহিছে। মি হৈছে কোন পাৰ্চন? ফাৰ্ষ্ট পাৰ্চন। তো মি আহিলে আমি চাব লাগিব ছাবজেক্ট। যদি মিৰ প্ৰনাউনৰ পৰিৱৰ্তন হয়, ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টৰ পাৰ্চন চাব লাগিব। মি আছে, আমি চাব লাগিব ছাবজেক্ট কি আছে? ৰমেন। মি আৰু ল'ৰাৰ নাম থাকিলে আমি লিখিব লাগিব ইয়াত, মনত ৰাখিবা, হিম লিখিম, ঠিক আছে। টু দ্য
লাইব্ৰেৰী LIBRARY লাইব্ৰেৰী ঠিক আছে ইয়াৰ এইটো শেষ ইমান কষ্ট নহয় হৈছে নাই এনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহিবই পৰীক্ষাত ঠিক আছে ৰমেন সেটুৰণি আস্কড প্ৰদীপ কমা ইনভাৰ্টাৰ কমা কাৰণে ইফ এতিয়া হ'ব প্ৰণাম পৰিৱৰ্তন ইউ আছে আমি চাইছোঁ অবজেক্ট প্ৰদীপ কি হৈ গ'ল সি হৈ গ'ল কেনেধৰণে কোড এইখিনি একে থাকিব প্ৰণাম আগত মি আহিছে মি আছে ৰমেন আছে আমি কি হৈছে হিম হৈছে টু দা লাইব্ৰেৰী এটা পাৰ্ট শেষ ঠিক আছে ইমান দীঘল নহয় ইয়াত পাৰ্টকৈ আহে তোমালোকে এইটো দীঘল বুলি বই নাখাবা ইয়াৰ পিছত চোৱা প্ৰদীপ ছেড এতিয়া ইয়াত এটা নিয়ম আছে ঠিক আছে প্ৰথম পাৰ্টটো যদি ইণ্টাৰগেটিভ হয় আৰু পিছৰ পাৰ্টটো যদি এছাৰ্টিভ বা এছাৰ্টিভ চেণ্টেন্স হয় ঠিক আছে তেতিয়াহ'লে আমি ৰিপৰ্টিং বাৰ্বৰ কৰিব ৰাখিবা প্ৰদীপ প্ৰদীপ সদায় মনত ৰাখিবা যে যদি প্ৰথম পাৰ্টটো কুৱেশ্যন থকা চেণ্টেন্স হয় মানে ইণ্টাৰগেটিভ চেণ্টেন্স হয় আৰু দ্বিতীয় পাৰ্টটো যদি এছাৰ্টিভ হয় তেতিয়াহ'লে সদায় আমি ছেইডৰ সলনি ছেকেণ্ডৰ ছেইডৰ সলনি আমি কি লিখিম ৰিপ্লাইড লিখিম আৰু কমা ইনভাৰ্টেড কমাৰ সলনি আমি কি লিখিব লাগিব ডেট লিখিব লাগে আশা কৰোঁ নিশ্চয় বুজি পাইছা কাৰণ এই পাৰ্টটো হৈছে এছাৰ্টিভ চেণ্টেন্স ছেইডৰ সলনি আমি ৰিপ্লাইড লিখিছোঁ কমা ইনভাৰ্টেড কমাৰ সলনি কি লিখিব লাগিব ডেট লিখিব লাগিব এতিয়া আকৌ প্ৰণাম পৰিৱৰ্তন আই আছে চাব লাগিব ছাবজেক্ট প্ৰদীপ আই আৰু ল'ৰাৰ নাম থাকিলে আমি কি লিখিব লাগিব হি উইলৰ সলনি কি লিখিব লাগিব উড লিখিব লাগিব উইলৰ সলনি সদায় কি হ'ব উড হ'ব উড বি বিজি দিছৰ সলনি কি হ'ব ডেট দিছৰ সলনি ডেট আফটাৰনুন হৈ গ'ল কষ্ট কৰোঁ একো কষ্ট নাই আকৌ নিজে বুজি পাইছে তোমালোকে প্ৰথম কুৱেশ্যনটো ঠিক আছে কুৱেশ্যনটো আমি চাওঁ এই কুৱেশ্যনটো ফাইনেল পৰীক্ষাত আহিছিল এইটো তোমাৰ ফাইনেল পৰীক্ষাত আহিছে One day Mohan told me that he would become a doctor and leave Assam. I asked him if he knew anything about medicine. So question to so comma inverted comma নাই মানে question to আছে তোমাৰ ইনডাইৰেক্ট নেশ্যন আমি তাক ডাইৰেক্ট বনাব লাগিব চ' প্ৰথম পাৰ্টটো ইয়াত আছামলৈকে আছে ইয়াৰ পিছত এইটো আহিছে চ' প্ৰথম পাৰ্টটো আমি কৰিলোঁ মোহন one day মোহন চ' ইনডাইৰেক্ট নেশ্যন আছে টল্ডৰ কাৰণে আমি সদায় ডাইৰেক্টত টল্ডৰ কাৰণে কি লিখিব লাগিব ছেড টু লিখিব লাগিব one day মোহন ছেড টু মে ঠিক আছে টল্ডৰ কাৰণে ছেড টু আৰু ডেটৰ কাৰণে কমা আৰু ইনভাৰ্টেড কমা লিখিব লাগিব ঠিক আছে ডেটৰ কাৰণে কমা ইনভাৰ্টেড কমা সেই কাৰণে ডেটৰ পিছত যদি সি বা সি তাকে মনত ৰাখিবা সদায় ডাইৰেক্টত আই হয় আই লিখিব লাগে ডেটৰ পিছত কি আছে সি আছে আমি ডাইৰেক্ট কি লিখিব লাগিব আই উডৰ সলনি কি লিখিব লাগিব উইল কাৰণ ডাইৰেক্টত উইল থাকিলে ইনডাইৰেক্ট কি হয় উড হয় সেইকাৰণে উডৰ সলনি আমি লিখিব লাগিব উইল বিকাম এ ডক্টৰ become a doctor and leave Assam শেষ হৈ গ'ল আমি ইনভাৰ্টেড কমা দিব লাগিব শেষত হৈ গ'ল one day Mohan said to me I will become a doctor and leave Assam একেবাৰে সহজ বুজি পাইছা নাই টল্ডৰ কাৰণে কি লিখিব লাগিব ছেড টু আৰু ডেটৰ সলনি কমা ইনভাৰ্টেড কমা ডেটৰ পিছত সি থাকিলে আই হ'ব উডৰ কাৰণে কি হয় উইল হয় উইলৰ লগত বাৰ প্ৰেজেণ্ট ফৰ্ম এইখিনি একে থাকিব নেক্সট পাৰ্টটো চাওঁ আমি নেক্সট পাৰ্টটো আছে আই আক্সডৰ কাৰণে কি লিখিব লাগিব ছেড টু ইনডাইৰেক্টটো যদি আক্স থাকে ডাইৰেক্ট কৰোঁতে আমি আক্সডৰ কাৰণে কি লিখিব লাগিব ছেড টু I said to him ইফৰ সলনি আমি লিখিব লাগিব কমা আৰু ইনভাৰ্টেড কমা ঠিক আছে ইফৰ সলনি কমা ইনভাৰ্টেড কমা যেনেকৈ ডেটৰ সলনি কমা এইটো আছে ইনডাইৰেক্ট নেশ্যন মানে ইণ্টাৰগেটিভ চেণ্টেন্স আছে ইনডাইৰেক্ট নেশ্যনত ঠিক আছে এতিয়া আমি তাক কোন টেন্সত আনিম হি নিউ এনিথিং এবাউট মেডিচিন কোন টেন্সত আছে এইটো আছে পাষ্ট ইনডিফিনিট টেন্সত আমি তাক আনিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আনিব লাগিব ইণ্টাৰগেটিভ চেণ্টেন্স কাৰণ কি ইয়াত আক্স আৰু ইভ আছে ইণ্টাৰগেটিভ বনাব লাগিব আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ইণ্টাৰগেটিভত গঠন কি আছিল ডু অব্লিক ডাজ প্লাছ ছাবজেক্ট প্লাছ বিয়ন প্লাছ অবজেক্ট প্লাছ কুৱেশ্যন মাৰ্ক ইয়াত আমি কি লিখিব লাগিব ডু লিখিব লাগিব ডু কাৰণ ইফৰ পিছত যদি হি থাকে আমি সদায় ডাইৰেক্টত ইউ লিখিব লাগে হৈছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স হৈ আছে নাই ডু ইউ ন' বাৰবাৰ প্ৰেজেণ্ট ফ্ৰম এনিথিং do you know anything about medicine
হৈ গ'ল আশা কৰোঁ এইটো বুজি পাইছা তোমালোকে মানে এই পাৰ্টটো আছে ইনডাইৰেক্ট নেৰেশ্যনত কোন ধৰণৰ সেন্টেন্স ইন্ট্ৰগেটিভ সেন্টেন্স আছে ইনডাইৰেক্ট নেৰেশ্যনত আমি কি বনাইছোঁ ডাইৰেক্ট বনাইছোঁ সেন্টেন্স যদি ইন্ট্ৰগেটিভ সেন্টেন্স ইনডাইৰেক্ট নেৰেশ্যনত থাকে তেতিয়াহ'লে আমি যিটো টেন্স টানিম সেইটো টেন্সৰ ইন্ট্ৰগেটিভ বনাব লাগিব এইটো সেন্টেন্স আছে পাষ্ট ইনডিফিনিটত আমি তাক প্ৰেজেন্ট ইনডিফিনিট বনাইছোঁ আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কি বনাইছোঁ ইন্ট্ৰগেটিভ বনাইছোঁ ডু ইউ নো এনিথিং এবাউট মেডিচিন ঠিক আছে Next question is how long do you have to wait for your train? The woman asked me about an hour. I replied. Sentence to direct আছে নে indirect আছে নিশ্চয় direct narration আছে কাৰণ ইয়াত কি আছে কাৰণ ইয়াতে কমা ইনভাৰ্টেড কমা আছে কমা আৰু ইনভাৰ্টেড কমা আছে সেইকাৰণে সেন্টেন্সটো হ'ব ডাইৰেক্ট নেৰেশ্যন আমি তাক কি বনাব লাগিব ইনডাইৰেক্ট বনাব লাগিব you have to wait for your train the woman asked me about an hour I replied সেন্টেন্সটো ডাইৰেক্টত আছে নে ইনডাইৰেক্টত আছে সেন্টেন্সটো আছে ডাইৰেক্ট নেৰেশ্যন আমি কেনেকৈ গম পাইছোঁ কাৰণ ইয়াত যে কমা ইনভাৰ্টেড কমা আছে নাই সেন্টেন্সত কমা ইনভাৰ্টেড কমা আছে সেইকাৰণে ডাইৰেক্ট নেৰেশ্যন তো প্ৰথম পাৰ্টটো চ ৰিপৰ্টিং ভাৰ্ব ইয়াত পিছত দিয়া আছে আৰু ৰিপৰ্টেড স্পীচ আগত আছে আমি ৰিপৰ্টিং ভাৰ্বটো আগত আনিব লাগিব ৰিপৰ্টিং ভাৰ্ব কি আছে দ্য ওমেন আস্কড মি নহ'লে দ্য ওমেন আস্কডৰ সলনি আমি কি লিখিব লাগিব আস্কডেই লিখিব লাগিব কাৰণ ইনডাইৰেক্ট নেৰেশ্যন বনাই আছোঁ আস্কডৰ সলনি আমি আস্ক লিখিব লাগিব ইনডাইৰেক্টত আস্কড হয় ঠিক আছে ইয়াত মানে ডাইৰেক্টত যদি আস্ক থাকে তেতিয়াহ'লে ইনডাইৰেক্টতো আস্কড হ'ব মনত ৰাখিবা দ্য ওমেন আস্কড মি এতিয়া চোৱা সেন্টেন্সটো কোন ধৰণৰ সেন্টেন্স ইন্টাৰগেটিভ সেন্টেন্স কমা ইনভাৰ্টেড কমাৰ কাৰণে আমাৰ কি হয় ইফ হয় কিন্তু এতিয়া নহয় কাৰণ ইয়াত ডব্লিউ থকা ৱাৰ্ডৰ দ্বাৰা আৰম্ভ হৈছে হাউ লংৰ কাৰণে আমি হাউ লং লিখিব লাগিব হাউ লং হৈছে এতিয়াও প্ৰনাউন পৰিৱৰ্তন কি আছে প্ৰনাউন ইউ অবভিয়াছ হ'ব লাগিব ইউ আৰু মি থাকিলে আমি কি লিখিব লাগিব আই হাউ লং আই হেভ টুৰ সলনি লিখিব লাগিব হেড টু কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্স আছে ডু বা ডাজ থাকিলে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সলনি আমি কি লিখিব লাগিব পাষ্ট ইনডিফিনিট ভাৰ্ব কি আছে হেভ টু সলনি আমি কি লিখিব লাগিব হেড টু হাউ লং আই হেড টু ৱেইট হাউ লং আই ৱেইট টু ফৰ ইয়ৰ সলনি লিখিব লাগিব ফৰ মাই ট্ৰেইন হৈ গ'ল এইটো ফুল ষ্টপ বুজি পাইছা নাই মানে ইন্টাৰগেটিভ সেন্টেন্স ডাইৰেক্ট নেৰেশ্যন আছে আমি তাক কি বনাইছোঁ ইনডাইৰেক্ট বনাইছোঁ নেক্সট পাৰ্টটো চোৱা এবাউট এন আৱাৰ আই ৰিপ্লাইড চ' আই ৰিপ্লাইড চোৱা ইয়াত তোমালোকে কনফিউজন নহ'বা যদি ডাইৰেক্টত যদি ৰিপৰ্টিং ভাৰ্বৰ ৰিপ্লাইড থাকে ইনডাইৰেক্টতো ছেইম ৰিপ্লাইড হ'ব আনচাৰ হ'ব I replied কমা ইনভাৰ্টেড কমা সলনি কি হ'ব ডেট হ'ব I replied that ইয়াত চোৱা এবাউট এন আৱাৰ ইয়াত কোনো ধৰণৰ নাউন নাই বা প্ৰনাউন নাই বা হেৰি নাই টেন্স নাই আমি ইয়াত চিধে এবাউট এন আৱাৰ লিখি দিলে হ'ব I replied about an hour full stop I replied that about an hour বা এনেকৈ লিখিব পাৰিব I replied that I had to wait for my train about an hour চ' আশা কৰোঁ যদি তোমালোকে বুজি পাইছা কুৱেশ্যনটো তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা বেছি প্ৰেক্টিছ কৰিবা নেৰেশ্যনবোৰ তেতিয়াহ'লে তোমালোকৰ কনফিউজনবোৰ নাইকিয়া হ'ব চ' এইটো আছিল আমাৰ পাৰ্ট 1 তিনিটা ডিছকাছ কৰিছোঁ যদি তোমালোকে কিবা বুজি নোপোৱা তাকে কুৱেশ্যন কমেণ্ট কৰি কমেণ্ট বক্সত জনাব পাৰা আৰু